मिशन विश्वमुखी 2.0 के शुभारंभ एवं भूमि आवंटन प्रमाण पत्र वितरण समारोह के अवसर पर उपस्थित बीटीआर के मुख्य कार्यकारी सदस्य श्री प्रमोद गौरव जी, असम के माननीय कैबिनेट मंत्री श्री योगी ब्रह्म जी, बीटीसी विधानसभा के सम्मानित अध्यक्ष श्री कापीराम भारो जी, बीटीआर के उप मुख्य कार्यकारी सदस्य श्री गोविंद चंद्र बासुनकारी जी, कार्यकारी सदस्य श्री रंजीत बसुनकारी जी, धर्म नारायण दास जी, श्री गौतम दास जी, माननीय सांसद राज्यसभा श्री रंगरा नारोदारी जी, बीटीसी के प्रधान और सज्जनों, आज का दिन हमारे इस क्षेत्र के लिए बहुत ही शुभ है। भूमिहीन बना भूमिवान। सरकार ने जन कल्याणकारी योजनाएं बनाना ये सरकारों की जिम्मेवारी है। नीति बनाए जिससे उनकी दिक्कतें दूर हो। मुझे प्रसन्नता है कि हमारे यहाँ पर बीटीआर ने श्री प्रमोद गौरव के नेतृत्व में एक अच्छा कदम उठाकर विश्वमुखी 2.0 का शुभारंभ करा करके जन कल्याण के लिए एक बेहतर काम किया है। वो अब अपनी ज़मीन पर खेती कर सकेंगे, अपनी ज़मीन पर रह सकेंगे। एक आत्मनिर्भर भारत के बढ़ते हुए कदम है, एक महत्वपूर्ण कदम है। इसके लिए मैं बहुत बहुत धन्यवाद देता हूँ। বিশেষকৈ এটা ডাঙৰ এটা অনুভৱ মনলৈ আহিছে। বৈশুমতি 2.0 আজি লঞ্চ কৰিছে আমাৰ অসমৰ গভৰ্ণৰ মহোদয়। ইয়াৰ আগত আমি বৈশুমতি 1.0 এক বছৰ আগত লঞ্চ কৰিছিলোঁ আৰু বড়োলেণ্ডত স্বাধীনতাৰ পিছত যিসকলে ভূমিৰ অধিকাৰ পোৱা নাছিলে, যিসকলে স্বাধীনতাৰ পিছতো বিভিন্ন দশকৰ পৰা দশক ধৰি নিজৰ য'ত বাস কৰা ভূমিখিনি নিজৰ নামত ৰেজিষ্টাৰ কৰিবলৈ দশকৰ পৰা দশক মণ্ডল অফিচবিলাকত ঘূৰি আছিলে, সেইসকলৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি এই 4 বছৰত বহুতখিনি সংস্কাৰমূলক সিদ্ধান্ত ল'ব পাৰিছোঁ। আৰু এই কামখিনি বড়োলেণ্ডত বেলেগ বেলেগ কাম কৰাৰ লগতে এইখিনি কাম কৰি আমি চৰকাৰ হিচাপে বহুত আনন্দিত। কাৰণ আগৰ চৰকাৰে 17 বছৰত প্ৰায় 1600 পৰিয়ালৰহে সমস্যা সমাধান কৰিছিল। এতিয়ালৈকে আমি প্ৰায় 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিলোঁ। আৰু এই বৈশুমতি 2.0 ইয়াত বিভিন্ন 9টা ছাৰ্ভিচ আমাৰ ৰাইজে পাব। আৰু ইয়াত উল্লেখনীয় বিষয়টো হৈছে যে প্ৰায় 27,000 যিটো ভূমিহীন পৰিয়াল PGR VGRবিলাকত বসবাস কৰি আছে, এইসকলে 2.0 বৈশুমতিৰ দ্বাৰা তেখেতসকলে ভূমিৰ অধিকাৰ পাবলৈ গৈ আছে। আৰু লগতে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলেও বিভিন্ন অঞ্চলত নিজৰ ৰাবাৰ খেতিবিলাক কৰি আছিলে, কিন্তু তেখেতসকলৰ নামত 1 বিঘাও মাটি নোহোৱাৰ কাৰণে তেখেতসকলে চৰকাৰী সুবিধাবিলাক ল'ব পৰা নাছিলে বা ব্যৱসায় ভিত্তিত কৰিবলৈ যি ছিষ্টেমত যাব লাগে বহুত ছিষ্টেমবিলাক তেখেতসকলে কৰিব পৰা নাছিলে। গতিকে আজিৰ সময়ত আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই কৈ গৈছে যে ভূমিহীন এতিয়া আজিৰ তাৰিখৰ পৰা তেখেতসকলে ভূমি পাইছে। গতিকে ভূমিহীনে আজিৰ পৰা মানে ভূমি পোৱা এটা যি কাৰ্যসূচী বা যি এটা মানে তেখেতসকলৰ এচিভমেণ্ট, সেইটো বহুত ডাঙৰ উপলব্ধি বুলি পেলাই কিমান মানুহ উপকৃত হ'ব বুলি বিচাৰিছে। এতিয়াতো চিধাই আমি যিটো আজিৰ তাৰিখত বহুত মানুহ উপকৃত হ'ব, কিন্তু আমাৰ হাতত যিটো ফাইল আছে 47,000 পৰিয়াল, যিখিনি ভূমিহীন পৰিয়াল, তেখেতসকলে চিধা অতি শীঘ্ৰে বৈশুমতি 2.0 পৰা লাভ হ'বলৈ গৈ আছে। আৰু 9,000 চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলে ডাইৰেক্ট ভূমি পাবলৈ গৈ আছে। পূৰ্বৰ 17 বছৰৰ কাৰ্যকাল আৰু বৰ্তমান আপোনালোকৰ 5 বছৰৰ কাৰ্যকাল, ভূমিৰ ক্ষেত্ৰত আমি কি কৃতিত্ব দিব বিচাৰিম? চাওক, আপোনালোকে ক'ব লাগিব আমি কৃতিত্ব কেনেকৈ দিওঁ। আমি কামহে কৰিছোঁ, গতিকে কৃতিত্বটো আপোনালোকে দিব লাগিব। আপোনালোকক কৈছোঁ হিচাপটো যে 1600 কৰিছিলে তেখেতসকলে 17 বছৰত, আমি 4 বছৰত 1 বছৰটো কামেই কৰিব পৰা নাছিলোঁ, 4-3 বছৰ কাম কৰিলোঁ। আৰু অলৰেডি এতিয়ালৈকে হৈ যোৱাটো হৈছে 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল। যিবিলাকত ছাৰ্ভে হোৱা নাছিল ছাৰ্ভে হ'ল। আজি ডোঙাৰগাঁৱৰ মানুহে ইয়াতে মাটি পাইছে,
য'ত ছাৰ্ভে হোৱা নাছিল তাত চবেই ছাৰ্ভে হৈ গ'ল। কেইদিনমান পিছত আমাৰ ABC ব্লকৰ যিখিনি আছে দিহিৰা তেখেতসকলে ভূমি পাব। এই কামবিলাকতো আগতো কৰিব পাৰিলে হয়। স্বাধীনতাৰ পিছত কিমান MLA মন্ত্ৰী আহিছে গৈছে, স্বাধীনতাৰ পিছত কিমান চৰকাৰ আহিছে গৈছে, কিন্তু এই কামবিলাক কৰা নাছিলে। আৰু আপোনালোকেও জানে যে আমি সকলো জানো এই কামবিলাক এই কাৰণে তেখেতসকলে কৰা নাছিলে যে মানুহৰ প্ৰতি, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি, মানুহৰ প্ৰতি তেখেতসকলৰ যিটো ৰাজনৈতিক দায়বদ্ধতা বা তেখেতসকলৰ দায়বদ্ধতা তেখেতসকলে লোৱা নাছিলে। আমি বিচাৰিছোঁ আমাৰ 35 লাখ জনসাধাৰণে আহি থকা শ বছৰ ইয়াত শান্তিত বসবাস কৰিব লাগে আৰু ভূমি নহ'লে মানুহে মানে পৃথিৱীত মানে একো নোহোৱা যেন পায়। গতিকে 1 কঠা 1 বিঘা ভূমি পোৱা মানে তেখেতসকলে আজিহে তেখেতসকলে অথৰিটি পাইছে যে এই ভূমিত মোৰো মানে এটা জেগা আছে। তো এই কামটো ইমান ডাঙৰ কাম, এইটো আমি মুখেৰে কয় ভাষাৰে কয় এইটো মানে ব্যক্ত কৰিব নোৱাৰোঁ। এইটো সমস্যা ইমান আপুনি যেনেকৈ কৈছে হিমালয়ৰ সমস্যাৰ নিচিনা, এইটো এটা গাঁৱৰ ৰাইজে অলপ মানে কিছুমান কথা বুজি পোৱা নাই বুলি তেখেতসকলে কৈ আছিলে আৰু তেখেতসকলৰ কাৰণে আমি 4 বাৰকৈ মেপটো সলনি কৰিলোঁ। আৰু আমাৰ জন্ম পোৱাৰ পিছত আপোনালোকে ক'ৰবাত দেখিছে নেকি যে 18,000 কোটি টকাৰ ক'ৰবাত এটা তেনেকুৱা প্ৰকল্প আহিছে? গতিকে APDSLে আজি 18,000 কোটিৰ যি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আছামৰ দ্বাৰা পাইছে, তাত হাজাৰ হাজাৰ মানে আমাৰ নিবনুৱাসকলে সংস্থাপন পাব। কিছুমানে বিৰোধী কৰিব লাগে নামত বিৰোধী কৰি আছে আৰু আমাক এনেই এটা বা মানে কি কয় এটা নোহোৱা এটা কথাক লৈ পেলাই আমাক এটা দোষ জাপি আছে যে খিলঞ্জীয়াৰ ভূমি কিবা ভূমি দিব বিচাৰিছে। 4 বছৰত কোনোবা মানুহক এনকাৰেজ কৰিছে নেকি? চাওক, 4 বছৰত কোনোবা মানুহৰ ঘৰ জ্বলিছে নেকি? 4 বছৰত কোনোবা দুখত থাকিব লগা হৈছে নেকি বড়োলেণ্ডত? তেনেকুৱা এটা উদাহৰণ দিয়ক। আজি কোনোবা যাই পেলাই তাক কাকবা পেট্ৰল ঢালিবলৈ উচতনি দিছে, এইটোতো ভাল কথা নহয়। নিজে ঢালি লওক না। কোকৰাঝাৰৰ পৰা বাহিৰৰ পৰা যাই ডাঙৰ ডাঙৰ কথা কৈ আছে, তেখেতসকলে পাৰে যদি নিজে ঢালি লওকচোন। তেনেকুৱা ঘটনা গুৱাহাটীতো হৈছিলে। এটা সময়ত আন্দোলন কৰি এনেই এজন সাধাৰণ ল'ৰা এজনক জুই জ্বলি মৰিব লগা কৈছিলে মানে দিছপুৰৰ সন্মুখত। এইবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে 4 বাৰকৈ আমাৰ চৰকাৰে তেখেতসকলৰ যিটো ভূমি, এই ভূমিৰ মেপটো তেখেতসকলে বিচৰা নিচিনা সলনি কৰিছে। তাত কাৰো ভূমি নাই এতিয়া, এইটো চৰকাৰী ভূমি আৰু তেখেতসকলে কাম কৰি খোৱা খেতি কৰা এই ভূমিবিলাক বহুত দূৰলৈকে তেখেতসকলৰ ছাইডত ৰখা হৈছে। তাতকৈ আৰু 100 বিঘাতকৈ বেছি ভূমি ইফালে ৰাখি থোৱা হৈছে। গতিকে সেইটো তেখেতসকলে এটা ইছ্যু পাইছে কিছুমান মানুহে। সেইকাৰণে আপোনালোকে চাওকচোন 4 দিনত কোনে কোনে ষ্টেটমেণ্ট দি আছে, কোন কোন গৈছে তাতে। আপোনালোকে, মই নাম ক'ব নালাগে, আপোনালোকে জানে এই মানুহবিলাকক। তেওঁলোকে বিচাৰি আছে তাতে সেই স্থানত এবাৰ প্ৰমোদ বড়ো গৈ তেওঁলোকক সান্তনা দিয়ক। প্ৰমোদ বড়ো এই অঞ্চলবিলাকত সদায় মটৰচাইকেল চলাই ডাঙৰ অহা মানুহ। গতিকে আজিৰ সময়ত যিসকলে ষড়যন্ত্ৰ কৰিছে এই মানুহবিলাকক আমি চাই আছোঁ। যোনে এইবিলাক মানে কথাবিলাক কৈ আছে চাই আছোঁ। চৰকাৰেতো চৰকাৰী তৰিকাত কৰে না। আমাৰ চাৰ্কল অফিচাৰ কথা পাতি আছে, SDO চিভিল কথা পাতি আছে, সকলো লাগি আছে, আমি লাগি আছোঁ ইয়াত। ময়ো তেখেতসকলৰ লগত 4 বাৰকৈ কথা পাতিলোঁ, 3 বাৰ 4 বাৰ তেখেতসকলৰ টীম আহি কথা পাতিছে। গতিকে মোৰ বিশ্বাস আছে লাহে লাহেকৈ তেখেতসকলে বুজি পাব। সমগ্ৰ পৰ্বতজৰা অঞ্চলৰ ৰাইজে এই প্ৰকল্পটো বিচাৰে। কিছুমান ৰাজনৈতিক মানুহবিলাকেহে ৰাজনীতি কৰিবলৈ চান্স নোপোৱাৰ কাৰণে এইবিলাক নাটক কৰি আছে। ৰাজনীতি কৰিলেতো চবতো আহিব। তেখেতে ইয়াত আহিব নোৱাৰে বুলি কি কথা আছে? চবেই আহিব। কিন্তু কথা হৈছে যে আগৰ কংগ্ৰেছৰ দিনখিনি যদি আপোনালোকে অলপমান ৰিলটো টানি চায়, 2008 কি হৈছিলে, 2012 কি হৈছিলে, আগৰ সময়ৰ পৰিৱেশবিলাক ৰিলবিলাক টানি চালে গম পাব। কিন্তু আজি মই এইবিলাক কথা নকওঁ। ৰাজনীতি কৰা চবৰো অধিকাৰ আছে। খালি চাব লাগে যে এটা জ্বলন্ত অৱস্থাৰ পৰা বড়োভূমি শান্তি হৈছে। ৰাজনীতি কৰাৰ নামত ইয়াত কোনো যাতে জুই জ্বলাবলৈ আকৌ নাহে, এইটোৱে মোৰ অনুৰোধ। মনে তাত আপোনালোকৰ কিবা মনেতো মই কেনেকৈ ক'ম এতিয়া? মনেতো আপোনালোকে ক'ব লাগিব। মই ওপৰে হাল্লা কৰি যিটো কৰে এইটো গম পাওঁ, কিন্তু মনেতো গম নাপাওঁ মই। আপোনালোকে অলপ খবৰ লৈ পেলাই কয়। হ'ব পাৰে একে পৃথিৱীত আছে আৰু মানে মানুহক লগ পোৱাটো কি ডাঙৰ কথা? আপুনিও কাৰোবাৰ শত্ৰুক বজাৰত লগ পায়, চাহ দোকানত লগ পায়, মিত্ৰকো লগ পায়। গতিকে এছেম্বলিত গ'লে লগ পাব, পাৰ্লিয়ামেণ্টত গ'লে লগ পাব, ৰাস্তাত গ'লে লগ পাব। এইবিলাক লৈ ইমান ক্ৰিটিকেল কৰিব নালাগে। কথা হৈছে আজি আমি মাটিৰ অধিকাৰ মেক্সিমাম লেভেলত দিবলৈ সক্ষম হৈছোঁ। প্ৰত্যাহ্বান মই আগতো চাওঁ, কোনো দলক প্ৰত্যাহ্বান নলওঁ, সমস্যাটোহে প্ৰত্যাহ্বান। দলবিলাকতো ৰাজনীতি কৰিবই। দলক যদি প্ৰত্যাহ্বান বুলি ক'লে আপুনি অকলে এটা বেৰা বনাই লৈ পেলাই ৰাজনীতি কৰিব লাগিব। ভাৰতবৰ্ষত ৰাজনীতি কৰা মানে ইয়াত 100টা দলে ৰাজনীতি কৰিব। অসমত ৰাজনীতি কৰা মানে 20-25টা দলেতো ৰাজনীতি কৰিবই। বড়োলেণ্ডতো আজি শান্তি হৈছে, চবেই লাহে লাহে নাম্বাৰ বাঢ়ি গৈছে। চ' চবেই কৰিব ৰাজনীতি। সেইটো প্ৰত্যাহ্বান বুলি মই ভাবি নলওঁ। প্ৰত্যাহ্বানটো হৈছে
বড়োলেণ্ডৰ ৰাইজৰ কি সমস্যা আছে সমাধান কৰাটোহে আমাৰ ডাঙৰ চেলেঞ্জ। আগত সন্মানীয় শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে বিটিআৰ চৰকাৰে মিছন বিশ্বনীতি 1.0 মাধ্যমেৰে আমি যি মিছনটো ঘোষণা কৰিছিলোঁ লঞ্চিং কৰিছে এই 2 বছৰৰ ভিতৰত আমি অনলাইন আমাৰ যি কাম অনলাইনত আমি 1,64,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আমি যদি তুলনা কৰোঁ যোৱা 17 বছৰত হাগ্ৰামাই কিমান মাটি দিলে আৰু আমাৰ 4.5 বছৰৰ কালত আমি কিমান মাটি দিলে ইয়াৰ মাজত বহুত পাৰ্থক্য আছে। বিটিচিৰ টোটেল মাটিৰ সমস্যাৰ ভিতৰত আমি 3,23,178 জন ফেমিলি মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ। তাৰে ভিতৰত আমি 32,790 লজ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টত আউট অফ 3,23,178 4,898 মানুহৰ আমি এলটমেণ্ট দিলোঁ। 19,537 ফেমিলিক আমি সেটেলমেণ্ট দিয়া হ'ল আৰু খুব কম দিনৰ ভিতৰতে আমি 8,177 জন আমাৰ মানুহৰ বা ফেমিলিৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ গৈ আছোঁ। আটাইতকৈ ডাঙৰ কামটো হ'ল আমাৰ আজি যি মিছন বিশ্বনীতি 2.0 আজি আমি লঞ্চিং কৰা হয় ইয়াৰ মাধ্যমত আমাৰ বিটিচিত বৰ্তমান 1,63,000 পিজিআৰ আৰু ভিজিআৰ মাটি আছে। এই পিজিআৰ আৰু ভিজিআৰ মাটিটো আমাৰ চৰকাৰে মিছন বিশ্বনীতি 2.1 মাধ্যমেৰে বেছ অন দ্য আইনটো নিৰ্ভৰ কৰি পেলাই আমি 43,000 মানুহৰ মাটিৰ সমস্যা খুব কম দিনৰ ভিতৰতে সমাধান কৰিবলৈ গৈ আছোঁ। ইয়াৰে 2,068 ফেমিলিটো আপোনাৰ নিকাশিৰ ABC ব্লকে সোমাই আছে। গতিকে আমি আশা কৰোঁ 100%টো কোনো ব্যক্তিয়ে কৰিব নোৱাৰে, কোনো চৰকাৰে কৰিব নোৱাৰে। আমি 100% আমি উজাৰি পেলাই কাম কৰি আছোঁ। বিশ্বাস কৰি আমি আশা কৰিছোঁ 80ৰ পৰা 90% আমি 3 মাহৰ ভিতৰত আমি কাম কৰিবলৈ সক্ষম হ'ম। চাওক এটা কথাটো মিছন বিশ্বনীতি 1.0কে RTI দিছে। মিছন বিশ্বনীতি 1.0ত এলটমেণ্ট আৰু সেটেলমেণ্টৰ কথা নাই। এলটমেণ্ট আৰু সেটেলমেণ্টটো কেতিয়াও অনলাইনৰ মাধ্যমেৰে নহয়। সেইবোৰ আমি মিছন বিশ্বনীতি 1.0ত 13টা পইণ্ট ধৰি লওক বাই ইনহেৰিটেঞ্চ আমাৰ ককাকৰ মাটিটো আমাৰ দেউতাকৰ নামত বা আমাৰ মোৰ নামত বা মোৰ ককাৰ নামত তেনেকৈ ট্ৰেন্সফাৰ কৰা হোৱা নাছিলে। 17 বছৰত হাগ্ৰামে সেইবোৰ চেষ্টাই কৰা নাছিলে, যাৰ ফলত আমি ভূমিহীন হিচাপে তিনিয়ে মানে ঘূৰি থাকিব লগা হৈছিল বা আমাৰ যি গভৰ্ণমেণ্ট স্কিম আছে ইয়াৰ পৰা আমি বঞ্চিত হৈ গৈছিলোঁ। তেনেকুৱা আমাৰ বহুত 13টা পইণ্ট আছে। সেই 13টা পইণ্টকে মিছন বিশ্বনীতি 1.0ত সামৰি লোৱা হৈছে। গতিকে ইয়াত এলটমেণ্ট আৰু সেটেলমেণ্টৰ কথা নাই। এলটমেণ্ট আৰু সেটেলমেণ্টটো আপোনালোকক ক'লো মই আমি এলটমেণ্ট দিছোঁ 4 বছৰত 4,898, সেটেলমেণ্ট কৰিছোঁ 19,537, কিন্তু হাগ্ৰামাই 17,000ত মাত্ৰ 1,623 ফেমিলিকে মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে। সৰ্বদৰে যিটো সমস্যা চলি আছে যিসকল 3,400 বিঘা মাটি যিসকলৰ ভূমি নাই তেওঁলোকক এই ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। পৰ্বতজৰা ঘটনাৰ বিষয়ে আপোনালোকক মিছগাইড কৰিছে। পৰ্বতজৰা অঞ্চলটো এনেকুৱা বৃহৎ অঞ্চল আৰু যি 3,400 বিঘা আমি যে অসম চৰকাৰৰ APDCLক এলটমেণ্ট দিছোঁ, অসম চৰকাৰে আদানী লিজ দিবলৈ গৈ আছে। সেই 3,400 বিঘাত কোনো এজন ব্যক্তিৰে এবিঘা মাটিও তাত বা এডোখৰ মাটি সকল মাটিও তাত নাযায়। এইটো পিয়ৰলি গভৰ্ণমেণ্ট লেণ্ড। গতিকে কোনটো যুক্তিত আমাৰ অপজিশ্যনে সেই কামটো তেনেকৈ খেলি মেলি কৰিবলৈ গৈ আছে। আমি গ্ৰন্থটো পালোঁ পোৱাটো এখনে গাঁও পাগলীজৰা পাৰ্ট 1। সেই পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক লৈ পেলাই তেওঁলোকে পলিটিক্স খেলিছে। এতিয়া আমাৰ গ্ৰন্থটো হ'ল অপজিশ্যনে তেওঁলোকৰ দিনত যি সময় 17 বছৰত হাগ্ৰামাৰ দিনত
আমাৰ যেনেকৈ ভাতৃঘাতী সংঘৰ্ষ হৈছিল, জাতিয়ে জাতীয় সংঘৰ্ষ হৈছিল, মানুহে মানুহৰ চকুত চকু দি পেলাই কথা ক'ব নোৱাৰা অৱস্থা হৈছিল, আমি নৰকৰ যন্ত্ৰণাত ভুগিব লগা হৈছিল। ইয়াৰ পৰা আমি মুক্ত পাবলৈ সক্ষম হৈছোঁ বা আমি প্ৰায়শ্চিত পাবলৈ সক্ষম হৈছোঁ। ইয়াকে হিংসা কৰি আজি পাগলীজৰা পাৰ্ট 1ৰ জনসাধাৰণক উচতাই পেলাই আমাৰ মাটি কাকো নিদিম বুলি যে কৈছে, ইয়াত এডোখৰ কাৰোবা এসকল মাটিও কাৰো নাযায়। কিন্তু কথাটো হ'ল তেওঁলোকে যে ইলেকশ্যন ওচৰ আহিছে, এতিয়া আমাৰ হাতত আমি তথ্য সহকাৰে মই এতিয়া ক'বলৈ নাযাওঁ, আপোনালোকে এটা ইংগিত দিবলৈ বিচাৰি আছে। এই অপজিশ্যনৰ মানুহে লেনদেন কৰি পেলাই তেওঁলোকৰ যি টাৰ্গেট প্ৰজেক্ট আছিল, সেই প্ৰজেক্টটো ছাকচেছফুল কৰিবলৈ গৈ আছে। আৰু মোক 4-5 দিন সময় দিয়ক, তথ্য সহকাৰে আপোনালোকক মই দিবলৈ। সিহঁতৰ লোকক সান্তনা দিবৰ কাৰণে আজিলৈকে বিটিজি প্ৰশাসন কিয় যাব পৰা নাই? চাওক, কথাটো হ'ল হাগ্ৰামা বাহিনীয়ে এজন ব্যক্তিক যদি পেট্ৰল ঢালি পেলাই ওচৰতে মানুহক চুইচাইড কৰিবলৈ বাধ্য কৰাব পাৰে, আৰু এই অপজিশ্যনৰ মানুহে আমাৰ অঞ্চলৰ ইণ্টেলেকচুৱেল সকলৰ ঘৰত গৈ পেলাই ঘৰটো পেট্ৰল মানে মাৰি বা পেট্ৰল ঢালি জ্বলাবলৈ উচতনি দিব পাৰে, আৰু তেনেকুৱা ব্যক্তিসকলে সহজ সৰল জনসাধাৰণক উচতাই পেলাই আমাৰ ইণ্টেলেকচুৱেল সকলক, বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘৰ ৰিপ্ৰেজেণ্টেটিভ সকলক যদি চোলা ফালি দিব পাৰে, তেনেকুৱা ব্যক্তিসকলক আমি নজৰ কৰি আছো। আৰু খুব কম দিনৰ ভিতৰতে ইয়াক আমি অপজিশ্যন সকলক আমি দমন কৰিবলৈ গৈ আছো। কিয়নো অপজিশ্যন অলৰেডি চুইচাইড হৈ গৈছে, কিয়নো তেওঁলোকে উচতাইছে মানুহক পেট্ৰল ঢালি পেলাই চুইচাইড কৰাবৰ কাৰণে। এনেকৈ উচতাইছে আমাৰ ইণ্টেলেকচুৱেল সকলক চোলা ফালি পেলাই পিটিবলৈ তেওঁলোকে ইনকাৰেজ কৰিছে। আমাৰ ইণ্টেলেকচুৱেল সকলৰ ঘৰত পেট্ৰল ঢালি পেলাই জুই জ্বলাবৰ কাৰণে তেওঁলোকে উচতাই দিছে। তাৰমানে তেওঁলোকে অলৰেডি পৰাস্ত হৈ গৈছে। আমি খুব শান্তৰে আছো। আমি তেনেকৈ হাগ্ৰামাৰ নিচিনাকৈ 17 বছৰ যেনেকৈ ব্লাড ছেট কৰাইছিলে, আমি সেইটো কৰাবলৈ ইচ্ছা নাই। সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি শান্তিৰে বসবাস কৰিব বিচাৰিছো। আৰু এইটো শান্তি সমন্বয় ঐক্যতাটো আজি বিফল পৰা কোনে কি বৈঠক হৈছে, কি হোৱা নাই, সেইটো আমি গুৰুত্ব দিয়া নাই। আমাৰ যি প্ৰিন্সিপাল, আমাৰ যি আইডিঅলজি UPPL দলৰ, সেইটো হ'ল আগে পিছে হুৱে বাৱে কোন আছে সেইটো আমি নাযাওঁ। UPPL ইজ UPPL। গতিকে সেইবোৰ আমি গুৰুত্ব নিদিওঁ। কোনে কাৰ লগত আলোচনা কৰিছে, কি কৰিছে, কাক কি কৰি আছে, সেইবোৰ আমাৰ গুৰুত্ব নহয়। আমাৰ কথাটো হ'ল 35 লক্ষ ভাৰতীয় নাগৰিক যিসকল BTR বাকী আছে, তেওঁলোকক সামৰি পেলাই আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ শান্তি পাৰ্মানেণ্টলি আমি আনিব পাৰোঁ, সেইটোৱে চেষ্টা কৰি আছে। সেইটো কিন্তু কোনোবা অপজিশ্যনে বিনষ্ট কৰিবলৈ চেষ্টা কৰিব। হাগ্ৰামা চাওক, হাগ্ৰামা এটা কাৰণত সি হাগ্ৰামা হিচাপে জীয়াই আছে। কাউন্সিল ইলেকশ্যনৰ পাছত 7জন হাগ্ৰামাৰ বাগা লিডাৰে UPPL দলত যোগদান হ'বলৈ গৈছে। MLA ইলেকশ্যনৰ আগত, MLA ইলেকশ্যনত কিন্তু আপোনালোকে ছাৰপ্ৰাইজ পাব। MLA ইলেকশ্যনত UPPL 21টা MLA জিকিব, কিন্তু 21টা MLA জিকিব UPPL। BJPৰ লগত এলায়েন্স কৰি পেলাই MCLA খেলা নাছিলো, কাউন্সিল ইলেকশ্যন খেলা নাছিলো। আমাৰ উদ্দেশ্যটো হ'ল আমি এলায়েন্স কৰিছিলো তেতিয়া, আমাৰতো ফ্ৰী এলায়েন্স নহয়, ফৰ্চ এলায়েন্স আছিল তেতিয়াৰ সময়ত। এতিয়াৰ কথা মই ক'বলৈ যোৱা নাই। সেইটোৰ কাৰণে আমি আমাৰ BJP দলৰ লগত ফৰ্চ এলায়েন্স কৰিলোঁ। কাৰণটো হাগ্ৰামাৰ যি ধুৰন্ধৰ নীতি, হাগ্ৰামাৰ যি মানে কি কয় হত্যাকাৰী এটা যি হেৰিৰে তেওঁলোকে কাম কৰিছে, ইয়াৰ পৰা জনসাধাৰণক মুক্ত দিয়াই আমাৰ মূল উদ্দেশ্য আছে।